গৌৰৱ গগৈ ডাঙৰীয়া আহিছে, উৰুলি দিয়ক। ৰাজকীয় ষ্টাইলত সাংসদে ফিতা কাটিছে, উৰুলি দিয়ক। যোৰহাটৰ সাংসদে 2 লাখ টকীয়া জিৰণি চৰা বনাইছে, হাততালি দিয়ক। ৰ'ব সাংসদ মহোদয়ক চাপ বাছি দিয়াৰ পূৰ্বে জিৰণি চৰাটো চকু ফুৰাই চাই লওক, কাৰণ 2 লাখ টকীয়া এনে জিৰণি চৰা চাবলৈ বা পাবলৈ ভাগ্য লাগিব আপোনাৰ। ৰ'ব এতিয়া আৰ কাপোৰ আঁতৰাই চকু দুটা মোহাৰি গৌৰৱ গগৈয়ে সাংসদ পুঁজিৰে মাত্ৰ 2-3 মাহ পূৰ্বে উদ্বোধন কৰা 2 লাখ টকীয়া জিৰণি চৰাৰ আচল চেহেৰাটো চাওক। এই দৃশ্য উজনি মাজুলী উন্নয়ন খণ্ডৰ লুইতপৰীয়া গাঁও পঞ্চায়তৰ চাপৰি গাঁৱৰ 2025 বৰ্ষৰ 6 জুনত ফিতা কাটি সাংসদ গৌৰৱ গগৈয়ে মাজুলীবাসীক উপহাৰ দিছিল এই জিৰণি চৰাটো। পিছে জিৰণি চৰাটো চাওকচোন, মাজুলীবাসীয়ে বহিবলৈ নিৰ্মাণ কৰা জিৰণি চৰাৰ জকাটো ভালদৰে চাওক। বাঁহৰ কামিৰে নিৰ্মাণ কৰিছে নে লুৰ পাতিৰে নিৰ্মাণ কৰিছে দূৰবীক্ষণ যন্ত্ৰ নহ'লে ধৰিবই নোৱাৰি। সেয়ে সমষ্টিবাসীক উপহাৰ দেখি মাজুলীবাসীয়ে কৈছে, গৌৰৱ গগৈৰ 2 লাখ টকীয়া জিৰণি চৰাতকৈ আমাৰ গোহালিকেইটা বেছিহে ধুনীয়া। মিয়া ভক্ত এজন সাংসদৰ পৰা আমি নোৱাৰো ইয়াতকৈ কি ভাল উপহাৰ পাম, খুব মাজুলীবাসীৰ। আমাৰ মাজুলীৰ চৰ চাপৰিসমূহত 2 লাখ টকীয়া কেইটামান আঁচনি তেওঁ ইয়াত আধাৰশিলা স্থাপন কৰিছিলে। সেই আধাৰশিলাসমূহ আমাৰ সাধাৰণ মাজুলীয়ালৰ গৰুৰ গোহালিতকৈও অধচ হিচাপে 20-25 হাজাৰ টকা ব্যয় সাপেক্ষে তেওঁলোকে নিৰ্মাণ কৰিছে। কিন্তু তেওঁ সেই আঁচনিসমূহ সঠিক আৰু শুদ্ধ ৰূপত হৈছেনে নাই তেখেতে আজি পৰ্যন্ত ইয়াত চাবলৈ অহা নাই। তেখেতে মাত্ৰ মিয়াৰ ভোট লাগে, চৰ চাপৰিত ঘূৰিব লাগে, মিয়াৰ প্ৰেমত মজগুল হৈ ঘূৰি ফুৰিছে। জিৰণি চোৱা দিছে 2 লাখ টকা, এটা জিৰণি চোৱাত 2 লাখ টকা, কিন্তু টিংপাত চচলা লগাই পেলাই জিৰণি চোৱাটো মানে সমাপ্ত কৰিলে। গতিকে তেনেকেই আমি ৰাইজৰ টকা সোৱাদ হ'বলৈ দিব নোৱাৰো। 26ত মুখ্যমন্ত্ৰী হ'ব বুলি গোপতে গংগাটোপ হৈ থকা মিত্ৰতাৰ অন্যতম সেনাপতি গৌৰৱ গগৈক মাজুলীবাসীৰ এটাই প্ৰশ্ন, নিজৰ সাংসদ পুঁজি ক'ত কেনেকৈ ব্যয় হৈছে তাৰ হিচাপ ৰাখিব নোৱাৰাজনে গোটেই অসমখনৰ হিচাপ কেনেকৈ ৰাখিব? আপোনাৰ মুখ্যমন্ত্ৰী হোৱাৰ যি সপোন, সেই সপোন আপুনি পৰিহাৰ কৰক, কাৰণ আপোনাৰ এই ক্ষুদ্ৰ আঁচনিটোৱে আপুনি ভালকৈ মানে পৰিচালনা কৰিব পৰা নাই। আপুনি অসমখন কেনেকৈ পৰিচালনা কৰিব? গতিকে আপোনাক এটা অনুৰোধ জনাইছো, আপুনি মিয়া ভোটৰ আশা ত্যাগ কৰি অসমখনত আপোনাৰ সাংসদ পুঁজিৰ যি টকা দিছে সেই টকা ভালদৰে ব্যৱহাৰ কৰিছে নে তাৰ নজৰ দিয়ক। সচেতন মাজুলীয়াল হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক আমি আমাৰ সাংসদ বুলি ক'বলৈ আমাৰ লাজ লগা হৈছে, যিহেতু তেখেত যোৰহাট সন্মানীয় সমষ্টিটোৰ পৰা সাংসদ নিৰ্বাচিত হৈ গৈছিলে আৰু তেখেতে সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে মাজুলীত যি পদাৰ্পণ কৰিছিলে তাৰ পিছত তেখেতে কেইটামান 2 লাখ টকীয়া আঁচনি শুভ উদ্বোধন কৰিবৰ কাৰণে ইয়াত আধাৰশিলা স্থাপন কৰিবৰ কাৰণে তেখেতে আহিছিলে। সেই কামসমূহ সম্পূৰ্ণ হ'ল নে নাই, কামসমূহ শুদ্ধ সত্য পথৰ মাজত হৈছে নে নাই তেখেতে চোৱাৰ কোনো সময় নাই। তেখেত বৰ্তমান ব্যস্ত সেই চৰ চাপৰিসমূহত, যি চৰ চাপৰিসমূহত মিয়া আছে, সেই মিয়া ভোটৰ প্ৰেমত পৰি তেওঁলোক সেই চৰ চাপৰিত আছেগে। তেওঁলোক কিন্তু মাজুলীৰ নিজৰ সমষ্টিটোলৈ তেওঁলোকৰ আহিবলৈ কোনো সময় নাই। যিজনক বিৰোধী দলে আগন্তুক 26ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী কৰিছে, সেই মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ সমষ্টিৰ ৰাইজক পাহৰি চৰ চাপৰি অঞ্চলৰ মিয়া প্ৰেমত মজগুল হৈ 3 গগৈ সাঙুৰ খাই গৈ চাপৰিয়ে ঘূৰি ফুৰা আমি পৰিলক্ষিত হৈছে। কেৱল নিৰ্বাচন আহিলে আৰু আধাৰশিলা কৰিবলৈহে ৰাজনীতি কৰে যোৰহাটৰ কংগ্ৰেছৰ সাংসদজনে। সেয়ে নিজ সমষ্টিত আধাৰশিলা সাংসদ ৰূপেহে বেছ সমাদৰ আছে পাকিস্তানত 15 দিন থাকি অহা গৌৰৱ গগৈৰ। সমষ্টিবাসীৰ সাংসদগৰাকীলৈ অনুৰোধ, মিয়াক মৰম চেনেহ কৰি আজৰি হ'লে আমাৰ ফালেও এপাক আহিব। আমি প্ৰত্যক্ষ কৰিছো তেওঁ মুঠতে ইলেকশ্যনৰ সময়ত আৰু আধাৰশিলা স্থাপন কৰিবৰ কাৰণে আহে। গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথা অনুৰোধ জনাইছো, আপুনি মানে অকল মিয়াৰ ভোট গোটাবৰ কাৰণে তাতেই আপুনি মনোনিৱেশ নকৰি আপুনি আপোনাৰ টকাবিলাক কেনেকৈ ব্যৱহাৰ কৰিছে তাক আপুনি নিৰীক্ষণ কৰক আৰু আপুনি তদন্ত দিয়ক। ভাবি মুখ্যমন্ত্ৰীজনে বৰ্তমান সাংসদ হৈ থকা অৱস্থাটো তেখেতৰ সাংসদ পুঁজিয়ে
যিখিনি অনুদান আগবঢ়াইছে সেই অনুদানখিনি যে সৎব্যৱহাৰ হৈছে নে তেখেতৰ চাবলৈ সময় নাই যে 2 লাখ টকা যিখিনি সাংসদ পুঁজিয়ে যি জিৰণি চোৱা বনাইছে নিশ্চয় এতিয়া আমি এতিয়া চাবলৈ গ'লে এতিয়া হয়তো তেনেকুৱা জিৰণি চোৱা 20,000 মান টকা চাগে পৰা নাই চাগে 20,000 টকাৰ ভিতৰতে চাগে হৈছে কিন্তু 2 লাখ টকা তেখেতসকলে এই জিৰণি চোৱা বনাই পেলাই যি সাংসদ পুঁজি অপচয় কৰিছে আমি ভাবিছোঁ যদি পৰৱৰ্তী পৰ্যায়ত যদি তেখেতে অসমৰ মুখ্যমন্ত্ৰী যদি হয় অসমখনৰ অৱস্থা কি অৱস্থা হ'ব সেইটো সকলো অনুমেয় প্ৰতিবেদনৰ শেষত পুনৰ এবাৰ চাই লওক মাজুলীবাসীক গৌৰৱ গগৈয়ে উপহাৰ দিয়া এই জিৰণি চৰাটো কাৰণ এনে জিৰণি চৰা চাবলৈ আৰু পাবলৈ ভাগ্য লাগিব অসমবাসীৰ কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা নিউজ লাইভ